নমস্কাৰ। মই আজি আপোনালোকলৈ এটা সৰু ভিডিঅ' আগবঢ়াইছোঁ। যিসকল লোকে চৰকাৰী বেচৰকাৰী চাকৰি আদি পাবলৈ চেষ্টা কৰি আছে, তেওঁলোকৰ বাবে এই তিনিটা উপায় নিশ্চিন্ত ফলদায়ী হ'ব। যিসকল লোক মোৰ এই চেনেলটোত নতুনকৈ ভিজিট কৰিব বা কৰিছে, তেওঁলোকে মোৰ এই চেনেলটো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। কমেণ্টত লিখিব ওম নমঃ শিৱায়, জয় মা কালী, জয় প্ৰভু শনিদেৱ। আহক, আপোনালোকে সোমবাৰৰ দিনা পিপল গছৰ তলত যাব। পাৰিলে যিজোপা পিপল গছৰ তলত পূজা কৰে সেইজোপা গছ বাছি ল'ব। আৰু যদি তেনেকুৱা গছ নাপায়, তেতিয়াহ'লে বেলেগ গছ হ'লেও হ'ব, কিন্তু ডাঙৰ গছৰ গুৰিত যাব। আৰু আপুনি তাৰ পাছত আপুনি সেই পিপল গছৰ তলত গৈ স্পৰ্শ কৰি ক'ব যে হে পিপলদেৱ, হে বৃক্ষ, মই আপোনাৰ পৰা 21 খিলা পাত নিবৰ বাবে কালিলৈ মঙলবাৰৰ দিনা অনুমতি বিচাৰিছোঁ। আপুনি মোক অনুমতি দিয়ক। এই বুলি আপুনি কৈ গুচি আহিব। তাৰ পাছত মঙলবাৰৰ দিনা আপুনি ধূপ চাকি লৈ পুনৰ যাব। চাকি ধূপ জ্বলাই আপুনি 21 খিলা পাত তুলি আনিব। চাব যাতে ফটা চিটা পাত নুতুলিব। তাৰ পাছত আপুনি ঘৰলৈ আনি সেন্দুৰ আৰু চামেলি তেলৰ লগত মিলাই ল'ব। তাৰ পাছত সেই পাতত ৰাম শব্দটো প্ৰতিখিলা পাতত আপুনি লিখিব। লিখাৰ পাছত মুলিৰ দ্বাৰা বা নহ'লে ৰঙা সূতাৰ দ্বাৰা হ'লেও হ'ব, আপুনি মালা বনাই হনুমান মন্দিৰত যাব। সেই মঙলবাৰ দিনাই যাব। হনুমানজীৰ মন্দিৰত গৈ আপুনি চাকি ধূপ জ্বলাই পূজা পাতল কৰি আপুনি ডিঙিত পিন্ধাই দিব। আৰু আপুনি মনৰ কথা ক'ব আৰু আশীৰ্বাদ বিচাৰিব। ভাল ফল পাব। দ্বিতীয়তে আপুনি এটা কাম কৰিব, এটা নতুন তলা কিনি আনিব আপুনি। তাৰ পাছত সেই তলাটো আপুনি শনিবাৰৰ দিনা চাবিৰে সৈতে পিপল গছৰ তলত বা ৰাজহুৱা কোনো স্থানত, আৰু নহ'লে আপুনি কোনো নিজন জেগাত থৈ আহিব। তলাটো আপুনি বন্ধ কৰি ৰাখিব। চাবি তাৰ লগত আপুনি ৰাখি থ'ব। যিজন ব্যক্তিয়ে তলাটো নতুন দেখি তুলিব বা খুলিব, সেইজন ব্যক্তিৰো ভাগ্য খুলিব আৰু আপোনাৰো লগতে ভাগ্য খুলিব। আৰু আপুনি যদি তেনেকুৱা নতুন তলা ক'ৰবাত তেনেকুৱা আপুনি পৰি থকা পায়, তেতিয়া আপুনিও খুলিব পাৰিব, কোনো প্ৰব্লেম নহয়। কিন্তু চাব যাতে পুৰণা তলা নুখুলিব। নতুন তলা হ'লে আপুনিও খুলিব, তাৰ চমৎকাৰ আপুনি দেখিবলৈ পাব। এইটো উপায় কৰিব। 3 নম্বৰতে আপুনি এযোৰ নতুন 8 নম্বৰৰ জোতা বা চেণ্ডেল কিনি আনিব। তাৰ পাছত আপুনি 8টা শনিবাৰ পিন্ধিব, নতুবা আপুনি 8 দিন পিন্ধিলেও হ'ব। আপোনাৰ যদি ভৰি জোখাৰে ডাঙৰ হয় বা সৰু হয়, তথাপিতো আপুনি পিন্ধিব আৰু চলা ফিৰা কৰিব। তাৰ পাছত আপুনি সেই জোতা বা চেণ্ডেলযোৰ কোনো গৰীব মজুদৰ লোকক দান কৰি দিব বা পিন্ধাই দিব। সকলোৱে যিহেতু নল'ব পাৰে বা নিপিন্ধিবও পাৰে, তেতিয়া আপুনি এটা কাম কৰিব।
শনিবাৰৰ দিনা শনি মন্দিৰত যাব। ধূপ চাকি লগাই আপুনি ওলাই আহিব। জোতা বা চেণ্ডেলযোৰ আপুনি সেইদিনা পিন্ধি যাব। আৰু সেই জোতা বা চেণ্ডেলযোৰ আপুনি য'ত খুলিছিলে দুৱাৰমুখত তাতে আপুনি এৰি থৈ আহিব। এই তিনিটা কাম কৰক, ভাল ফল পোৱাটো আপোনালোকে নিশ্চিন্ত বুলি ধৰিব। এই কাম কৰাৰ পাছত আপুনি আনক নক'ব, আপুনি নিজে চেষ্টা কৰিব। ভিডিঅ'টো আজি ইমানেই আছিল। আপোনালোকে এই তিনিওটা উপায় একেলগে কৰক, ভাগ্য দুৱাৰ খুলিবই, নিশ্চিন্ত হ'ব। বিশ্বাস কৰি আপোনালোকে এই তিনিওটা উপায় কৰক, সফল হ'ব পাৰিব। আৰু যিসকলে চেষ্টা কৰিব মোক কমেণ্টত জনাব। আৰু লগতে মোৰ এই চেনেলটো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। ওম নমঃ শিৱায়, জয় মা কালী বুলি কমেণ্টত লিখিব। জয় শনিদেৱ।